হেল্ল' এভৰিৱান। আজি তোমালোকৰ কাৰণে লৈ আহিলোঁ অৰ্গেনিক কেমিষ্ট্ৰিৰ বহুত ইম্পৰ্টেণ্ট যিমানকেইটা তোমালোকৰ নেমিং ৰিয়েকশ্যন আছে গোটেইকেইটা নেমিং ৰিয়েকশ্যন এইটো ভিডিঅ'ত কভাৰ হৈ যাব আৰু প্লাছ তোমালোকৰ ৰিভিজন হ'ব। এক্সট্ৰাকৈ আৰু কিছুমান আমি এক্সাম্পল ল'ম, সেইখিনিও আৰু এক্সট্ৰাকৈ আৰু দুটামান এক্সট্ৰা ৰিয়েকশ্যন আমি কভাৰ কৰি দিম। তো এতিয়া ভিডিঅ'টো ডাইৰেক্ট আৰম্ভ কৰিছোঁ। প্ৰথম কুৱেশ্যনলৈ চোৱা। প্ৰথম যিটো আমাৰ নেমিং ৰিয়েকশ্যন আছে, কি আছে প্ৰথম নেমিং ৰিয়েকশ্যন? এলডল। তো তোমালোকে কৈছে এলডল কনডেনচেশ্যন ৰিয়েকশ্যন। তো এলডল কনডেনচেশ্যন ৰিয়েকশ্যনত চোৱা তোমালোকৰ ইয়াৰ প্ৰথমত আমি এতিয়া ডেফিনেশ্যনটো লিখি দিছোঁ কি হয়। তোমালোকৰ শ্বৰ্ট নোট লিখিব, তোমালোকে কুৱেশ্যন পেপাৰ চাইছা অলৰেডি প্ৰিভিয়াছ ইয়াৰত, তাত লিখা আছে শ্বৰ্ট নোট। কেতিয়াবা শ্বৰ্ট নোট লিখিব দিয়ে, তাত শ্বৰ্ট নোট লিখিব দিলে প্ৰথমতে লিখিব লাগিব কি কি দিব লাগে ন, সেইখিনি বস্তু তাৰপিছত তোমালোকে ৰিয়েকশ্যন এক্সাম্পল দিব লাগিব। তো সেনেকে মই প্ৰথমত এলডল ৰিয়েকশ্যনৰ ডেফিনেশ্যনটো কি তোমালোকৰ ইয়াত লিখা আছে, মই পঢ়াই দিছোঁ একবাৰ চোৱা। এলডল 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 ৰিয়েকশ্যনটো কেতিয়া হয়, কাৰ লগত হয়? এলডিহাইডৰ লগত আৰু কিটনৰ লগত হয়। আৰু কেতিয়া হ'ব? কণ্ডিশ্যনটো হ'ল যেতিয়া আলফা হাইড্ৰজেন থাকিব লাগিব, আৰু আলফা হাইড্ৰজেন থাকিলেহে আমাৰ কি হ'ব? এলডিহাইড আৰু কিটনৰ ৰিয়েকশ্যনটো হ'ব। সেনেকে আলফা হাইড্ৰজেন নাথাকিলে কিন্তু নহয়। তো কণ্ডিশ্যন এনেকে কুৱেশ্যন আহিব পাৰে, এলডল ৰিয়েকশ্যন বিলাক কেতিয়া হ'ব? কণ্ডিশ্যন আলফা হাইড্ৰজেন থাকিব লাগিব। এতিয়া আলফা হাইড্ৰজেন মানে কি? যেতিয়া আলফা হাইড্ৰজেন মানে কি মই বৰ্তমান বুজাই দিছোঁ। যিটো ফাংচনেল গ্ৰুপ, চাপোজ এলডিহাইড মই এটা লৈছোঁ CHO মানে কি? এলডিহাইড। এই এলডিহাইডটো এই ফাংচনেল গ্ৰুপৰ লগত যিটো কাৰ্বন লগা থাকে মানে সেইটো কাৰ্বনক কয় আমাৰ আলফা কাৰ্বন, আৰু ইয়াৰ লগত যিটো হাইড্ৰজেন থাকিব, চাপোজ ইয়াত এই তিনিটা হাইড্ৰজেনক কম আমি আলফা হাইড্ৰজেন। ফাংচনেল গ্ৰুপৰ লগত যিটো প্ৰথমত লগা থাকে হ'ব, সেইটো হ'ব আমাৰ আলফা হাইড্ৰজেন। নেক্সট এতিয়া সেনেকে মই এইটো চোৱা, এই এলডল ৰিয়েকশ্যন কাৰ কাৰণে হয়? আলফা এলডল ৰিয়েকশ্যনটো হয় কিটন আৰু এলডিহাইডৰ কাৰণে, যেতিয়া হ'ব আমাৰ কি? আলফা হাইড্ৰজেন থকা বিলাকৰ কাৰণে। এতিয়া চোৱা, এই ৰিয়েকশ্যনটো হ'বৰ কাৰণে কি লাগিব? আমাৰ কণ্ডিশ্যন কি লাগিব? প্ৰেজেন্স অফ কি? ডাইলুট কি লাগে আমাৰ? বেজটো কি লাগিব? ডাইলুট। এই ডাইলুট বেজ কি ল'ব? ডাইলুট বেজটো কি হ'ব? ছডিয়াম হাইড্ৰক্সাইড ল'ব পাৰা, হয় নাই? নহ'লে পটেছিয়াম হাইড্ৰক্সাইড ল'ব পাৰা ডাইলুট বেজ বিলাক। তাৰপিছত কি প্ৰডিউচ হ'ব? এইটো বিটা হাইড্ৰক্সি এলডিহাইডৰ কিটন প্ৰডিউচ হয়, এইটো কয় এলডল। এলডল আকৌ টাইপছ আছে। এলডল ৰিয়েকশ্যন দুটা টাইপ হয়। এক নম্বৰ টাইপ হয় চেল্ফ এলডল আৰু এটা হয় ক্ৰছ এলডল। তো প্ৰথমত মই এটা এক্সাম্পল লৈছোঁ, এইটো এক্সাম্পল এইটো চেল্ফ হয়। এইটো এক্সাম্পল এটা তোমালোকৰ এক্সাম্পল মই এটা লৈছোঁ, আমি চেল্ফ এলডল ৰিয়েকশ্যনৰ এলডল ৰিয়েকশ্যনৰ মানে হ'ব। তো চেল্ফ এলডল ৰিয়েকশ্যনৰ মই এটা প্ৰথম এক্সাম্পল লৈছোঁ, চাপোজ CH3CHO, এইটো এটা মই এলডিহাইড লৈছোঁ 2 মোলছ। তো কণ্ডিশ্যন কি হৈছে? এইটো কণ্ডিশ্যন হ'বৰ কাৰণে কি লাগে? আমাৰ বেছ লাগিব, বেছ। তো বেছ মই লৈছোঁ ছডিয়াম হাইড্ৰক্সাইড মই ডাইলুট হ'ব, ডাইলুট ছডিয়াম হাইড্ৰক্সাইড লৈছোঁ। এতিয়া এইটো বস্তু ৰিয়েকশ্যন হ'ব, আৰু ৰিয়েকশ্যনটো কেনেকে হ'ব মই দেখাইছোঁ। এইটো বস্তু কি হয়? আমাৰ বিটা হাইড্ৰক্সি এলডিহাইড বা কিটন প্ৰডিউচ হয়। তেতিয়া মই ৰিয়েকশ্যন চাব, এইটো বস্তু এনেকে লিখিম 2 মল ন, মই এতিয়া এনেকে লিখিব নে নাই চোৱাচোন। CH3, তাৰপিছত এলডিহাইড ষ্ট্ৰাকচাৰ কেনেকে আছিল? তাৰপিছত অক্সিজেনৰ ডাবল বন্ড, তাৰপিছত এটা হাইড্ৰজেন। মই হাইড্ৰজেনটো তলফালে দি দিছোঁ, ইয়াৰ বণ্ডিং নহয় ন, হ'ব। নেক্সট প্লাছ আৰু এটা চেম এলডিহাইড মই দিছোঁ CH2, মই এটা হাইড্ৰজেন তলফালে দি দিছোঁ, চাপোজ ওপৰ ফালে মই এটা দিছোঁ হাইড্ৰজেন। প্লাছ থাকিলে আমাৰ কি আকৌ এলডিহাইড দুইটা ল'ব লাগে, এলডিহাইড মই দুটা লৈছোঁ। এতিয়া ৰিয়েকশ্যনটো কেনেকৈ হ'ব তোমালোকৰ? এইটো হাইড্ৰজেন মই ইয়াত লৈ লৈছোঁ, এই হাইড্ৰজেনটো ইয়াৰ লগত এড হৈ যাব, এনেকে প্লাছ হৈ যাব, আৰু এই যে প্লাছ হয় ইয়াৰ লগত এনেকে বন্ড হৈ যাব, এইখিনি এনেকে বন্ড হৈ যাব এনেকে। তো মই দেখাইছোঁ কেনেকে ৰিয়েকশ্যনটো হ'ব। এই ৰিয়েকশ্যনটোৰ প্ৰডাক্টটো মই ইয়াত লিখি আছোঁ, প্ৰডাক্টটো। তো কি হৈ যাব? এতিয়া চোৱা, CH3 থাকিল কিমান? এতিয়া ইয়াত আছে অক্সিজেনৰ লগত কিমান বল? ডাবল বল ন, ডাবল বলৰ লগত এটা বল হাইড্ৰজেন এটা যোগ হৈ যাব, ইয়াৰ লগত কি হৈ যাব? এলকহল হৈ গ'ল। ডাবল বলৰ এটা বল কি হৈ গ'ল? কমি গ'ল। তাৰপিছত তলত এটা আছে হাইড্ৰজেন, তাৰপিছত বণ্ডিং, তাৰপিছত এই কাৰ্বনটো ইয়াৰ লগত এড হৈ যাব, কাৰ্বন থাকিব কিমান? হাইড্ৰজেন H2, তাৰপিছত এলডিহাইড CHO। এইটো ৰিয়েকশ্যন হৈ যাব, এইটো প্ৰডাক্ট হ'ব। এইটো কয় আমাৰ, এইটো কি বিটা, এইটো কি আছিল আমাৰ? এইটো হয় আলফা, এইটো কি বিটা। তো বিটা কি হ'ব? হাইড্ৰক্সি এলডিহাইড প্ৰডিউচ হৈ গ'ল। সেনেকে মই আৰু এটা এক্সাম্পল লৈছোঁ, 2 নম্বৰ এক্সাম্পল। তো মই যদি আৰু এটা এক্সাম্পল লওঁ ইয়াৰ কাৰণে, চেল্ফ এলডলৰ এক্সাম্পল আৰু এটা মই লৈছোঁ, চাপোজ। তো চেল্ফ এলডলৰ এক্সাম্পল মই এটা লৈছোঁ, চাপোজ এনেকে লৈছোঁ মই আৰু দূৰত লৈছোঁ CH3CH2, তাৰপিছত মই CHO, এইটো কি কৰিব? আমাৰ 2 মোল ল'ব লাগে। তো প্লাছ কি কেনেকে মই ডাইৰেক্ট লিখিছোঁ, মই ডাইৰেক্ট ভাঙি দিছোঁ এইটো নিচাকে। তো এলডিহাইড মানে কিমান হ'ব?
ডাবল বন তাৰপিছত এটা হাইড্ৰোজেন নেক্সট আৰু এটা ল'ব লাগিব নাই তো সদায় ৰিয়েকশ্যন কোনটো হ'ব বিটা আলফাটোৱে হ'ব তো আলফা মানে মই আকৌ এইটো পৰা ল'ব লাগিব নাই এইটো পৰা লাগিব চি এইচ হয় নাই এটা মই এনেকে কমাই দিছো এটা এইটো ষ্ট্ৰাকচাৰ মই লিখিছো চি এইচ টু প্ৰথমত লিখিছো টুৰ এটা ওপৰত গুচি গ'ল আৰু এটা থ্ৰী আছে ন থ্ৰীটো মই তলত লিখি দিছো চি এইচ থ্ৰী তাৰপিছত থাকি গ'ল এইটো ইয়াত লিখি দিলো আৰু এইটো ইয়াত লিখিলো তাৰপিছত চি আছে ন নহয় চি কাৰ্বন এলডিহাইড আছে এলডিহাইড মই লিখি দিছো এলডিহাইড চি এইচ অ এতিয়া ৰিয়েকশ্যন কি দিব লাগে ছডিয়াম হাইড্ৰক্সাইড নহলে পটেছিয়াম হাইড্ৰক্সাইড হয় নাই ডাইলুট দিব লাগে কেনেকৈ দিব লাগে ডাইলুট এতিয়া ৰিয়েকশ্যন হ'ব চেম তো তোমালোকে ডাইৰেক্ট চি এছ থ্ৰী ইয়াৰ লগত লগাই দিব নোৱাৰা এইটো কাৰ্বনহে লাগিব এইটো কাৰ্বন হয় নাই তো তোমালোকে চাপাই ৰিয়েকশ্যনটো তো এইটো কাৰ্বন লগাব লাগিব তো আনচাৰ কিমান হ'ব চি এইচ থ্ৰী কিমান হ'ব চি এইচ টু তাৰপিছত কিমান হ'ব চি ওপৰত এইটো হাইড্ৰোজেন ইয়াৰ লগত বন্ডিং হৈ যাব কিমান হৈ যাব এলকহল এটা ডাবল বন কি হৈ যাব চিংগল বন তোৰ এটা হাইড্ৰোজেন আছে এইচ বা ইয়াত হাইড্ৰোজেন দি দিব পাৰা তাৰপিছত বন্ডিং কিমান থাকিব এইটো কাৰ্বন আহি যাব কাৰ্বন চি তাৰপিছত তলত কি আছে চি এইচ থ্ৰী চি এইচ থ্ৰী তাৰপিছত কিমান হৈ যাব চি এইচ অ এইটো হৈ যাব এইটো ৰিয়েকশ্যন এতিয়া যদি আকৌ কয় ইয়াৰ ডাবল বন্ডিং কৰিব লাগে তেনে কি কৰিবা আকৌ যদি তোমালোকে ইয়াক হিট কৰা ইয়াত যদি তোমালোকে হিট কৰা হিট কৰি কি হ'ব এইটো কি হৈ যাব ইয়াত আনসেচুৰেটেড হৈ যাব এটা আনসেচুৰেটেড মানে কি আনসেচুৰেটেড মানে কি হ'ব ডাবল বন্ডিং হৈ যাব ইয়াৰ মাজত ক'ত হ'ব আলফা কাৰ্বন আৰু বিটা কাৰ্বনৰ ডাবল বন আহি যাব এইটো হাইড্ৰোজেন নহয় এইটো ইয়াৰ পৰা এটা হাইড্ৰোজেন আহি ইয়াৰ লগত এলকহল লগত ৱাটাৰ হৈ ওলাই যাব তো আনচাৰটো কিমান হ'ব এইটো এক্সট্ৰা মই কৰি আছো এইটো কি হয় এক্সট্ৰা তো এনেকা হয় আৰু এক্সট্ৰা তো এক্সট্ৰা মই কৰি আছো কিমান হৈ যাব চি এইচ থ্ৰী তাৰপিছত থাকিলে কিমান চি এইচ টু তাৰপিছত কিমান হৈ যাব চি ইয়াত কি হৈ যাব ডাবল বন হৈ যাব ডাবল বন এটা হাইড্ৰোজেন তলত আছেই হয় নাই আৰু এইটো এলকহল আৰু ইয়াৰ পৰা এটা হাইড্ৰোজেন ওলাই পানী হৈ যাব থাকিব কিমান চি তাৰপিছত কিমান আছে চি এইচ থ্ৰী তলত আছে চি এইচ থ্ৰী তাৰপিছত কিমান চি এইচ অ হৈ গ'ল প্লাছ কিমান হ'ব ৱাটাৰ এইটো হ'ব ৰিয়েকশ্যন এইটো হয় আমাৰ চেল্ফ এলডল সেনেকে ক্ৰছ ল'ব লাগে ক্ৰছ মানে কি এটা এলডিহাইড লৈছো এটা চাপ'জ বেঞ্জিল ডিহাইড লৈছো আৰু এটা ইথানেল লৈছো ইথানেল বা ফৰ্মেলডিহাইড বুলি কয় ইয়াক ল'লে এতিয়া ইয়াক লওঁ তেতিয়া আমাৰ হৈ যাব ক্ৰছ এলডিহাইড ৰিয়েকশ্যন এইটো ক্ৰছ এলডল বুলি কয় ক্ৰছ এলডলৰ কেনেকুৱা হ'ব ক্ৰছৰ কাৰণে মই যদি কৰো ক্ৰছ এলডলটো মই যদি লওঁ এক্সাম্পল মই এটা ক্ৰছৰ কাৰণে লৈছো এইটো চেল্ফৰ কাৰণে হৈ গ'ল এতিয়া মই ক্ৰছৰ কাৰণে লৈছো তো ক্ৰছৰ কাৰণে কিমান হ'ব ক্ৰছ এলডল ৰিয়েকশ্যন তো ক্ৰছ এলডল ৰিয়েকশ্যন কেনেকুৱা হ'ব চেম বস্তুকেইটা চেম দিব লাগিব তো কি লৈছো মই এক্সাম্পল এটা লৈছো মই বেঞ্জিল ডিহাইড চাপ'জ এটা মই এক্সাম্পল লৈছো বেঞ্জিল ডিহাইড ওপৰত চি ডাবল বন অক্সিজেন আৰু এটা মই হাইড্ৰোজেন লৈ লৈছো হ'ব বেঞ্জিল ডিহাইড প্লাছ কাৰ লগত মই এটা চি এইচ থ্ৰী চি এইচ অ হ'ব এটা বেঞ্জিল ডিহাইডৰ লগত মই এইবাৰ ইথানেল লৈছো মই এইটো ৰিয়েকশ্যন লৈছো এইটো লৈ আপোনাৰ কি লাগিব ছডিয়াম হাইড্ৰক্সাইড হ'ব ছডিয়াম হাইড্ৰক্সাইড কি হ'ব একবাৰ ডাইলুট এতিয়া চোৱা এইটো কি এটা এইটো লিনিয়াৰ আৰু এইটো কি এৰমেটিক কম্পাউণ্ড ন এইটো হয় আমাৰ কি এইটো এলকাইল হয় নাই তো এলকাইল এলডিহাইড আৰু এইটো কি এৰমেটিক হয় এই দুটো কম্বাইন হ'ব ন তো কম্বাইন হ'লে কি হ'ব এটা ক্ৰছ হৈ যাব দুটা বেলেগ বস্তু ন তো কেনেকে ৰিয়েকশ্যন হ'ব মই কেনেকে কৈছো এই চি এইচ থ্ৰী কেনেকে লিখিব লাগে এটা হাইড্ৰোজেন কমাই দি তলত লিখি দিয়া তো কি লিখিবা চি এইচ টু এটা হাইড্ৰোজেন মই ইয়াত দি দিছো তেনেকৈ এইটো হাইড্ৰোজেন এই ইয়াৰ লগত কি হ'ব অক্সিজেনৰ বন্ড হৈ যাব তো ডাবল বন্ড কি হৈ যাব চিংগল তো কিটো হ'ব আমাৰ আনচাৰটো বেঞ্জিন ওপৰত হৈ গ'ল চি ডাবল বন্ড কি হৈ যাব চিংগল বন্ড হ'ব কাৰ্বন লৈছো তাৰপিছত ইয়াত এটা হাইড্ৰোজেন আছিলেই আমাৰ এইটো হাইড্ৰোজেন তাৰপিছত ইয়াৰ লগত কি হৈ যাব বন্ড হয় নাই তো ইয়াৰ লগত বন্ড হৈ গ'ল কোনটো আহি যাব ইয়াৰ লগত এইটো এড হৈ যাব ন তো কিমান হ'ব চি এইচ টু তাৰপিছত থাকিল আমাৰ চি এইচ অ তো এইটো হ'ব আমাৰ আনচাৰ হ'ব এইটো হয় আমাৰ ক্ৰছ এলডল ৰিয়েকশ্যন তো এইটো হয় আমাৰ এলডল ৰিয়েকশ্যন নেক্সট এতিয়া মই নেক্সট নেমিং ৰিয়েকশ্যনত গৈছো প্ৰথমটো এইটো চোৱা ইম্পৰ্টেণ্ট হৈছে এইটো কেনিজাৰ ৰিয়েকশ্যনটো চোৱা তোমালোকৰ কেনিজাৰ ৰিয়েকশ্যনটো কি হয় আকৌ তো এইটো ৰিয়েকশ্যনৰ বিষয়ে ইয়াত চোৱা কি হয় ইয়াত এলডিহাইড উইদাউট আলফা হাইড্ৰোজেন আগৰটো কি আছিল আলফা হাইড্ৰোজেন থাকিলেহে আমাৰ কি আছিল আমাৰ এলডল ৰিয়েকশ্যন হয় এইবাৰ কিন্তু চাইছে নাই আলফা হাইড্ৰোজেন নাথাকিলে তেনেহ'লে কোনটো ৰিয়েকশ্যন হ'ব এইবাৰ কেনিজাৰ ৰিয়েকশ্যন হ'ব
তো সেইটো ৰিয়েকশ্যন আৰু এইটো কি হয় ডিছপ্ৰপৰ্চনেশ্যন ৰিয়েকশ্যন আৰু ডিছপ্ৰপৰ্চনেশ্যন মানে কি এটা অক্সিডাইজ হ'ব আৰু এটা কি হৈ যাব আমাৰ ৰিডাকশ্যন হ'ব মানে তো দুটা কম্পাউণ্ড প্ৰডিউচ হ'ব এটা অক্সিডেশ্যন হ'ব আৰু এটা ৰিডাকশ্যন হ'ব আৰু কণ্ডিশ্যনটো কি হ'ব লাগিব প্ৰেজেঞ্চ অফ ষ্ট্ৰং বেছ কনচেন্ট্ৰেটেড কি হ'ব লাগিব বেছটো কি হ'ব ষ্ট্ৰং হ'ব লাগিব তো এতিয়া চোৱা বেছটো মই ষ্ট্ৰং ল'ম আগৰ নিচিনাকে মই ছেম এটা বেঞ্জেল ডিহাইডৰ এক্সাম্পল লৈছো মই বেঞ্জেল ডিহাইডৰ এক্সাম্পল লৈ আকৌ ইয়াৰ এক্সনটো মই কৰোঁ চাপোজ মই এটা লৈছো বেঞ্জেল ডিহাইড এলডিহাইড লৈছো মই এলডিহাইড ল'লে এইচ বেঞ্জেল ডিহাইড প্লাছ ষ্ট্ৰং বেছ না কনচেন্ট্ৰেট হ'ব লাগিব কি হ'ব কনচেন্ট্ৰেট কি হ'ব চাপোজ পটেছিয়াম হাইড্ৰক্সাইড বেছ এটা লৈছো ষ্ট্ৰং বেছ ৰিয়েকশ্যন কৰিলে হয় নাই ৰিয়েকশ্যন কৰিলে কি হ'ব এটা অক্সিডাইজ হ'ব আৰু এটা ৰিডাকশ্যন হ'ব তো অক্সিডাইজ হ'লে কি হৈ যাব ইয়াত কাৰ্বক্সিলিক এচিড হৈ যাব বেঞ্জয়িক এচিড হৈ যাব ন CHHO এটা হৈ যাব আমাৰ তাৰপিছত ইয়াৰ লগত পটেছিয়াম আছে নাই পটেছিয়ামটো এইটো হ'ব ইয়াৰ লগত পটেছিয়ামটো আয়ন হিচাপে লাগিব এটা হ'ব বেঞ্জয়েট হ'ব এইটো হ'ব বেঞ্জয়েট নেক্সট হৈ যাব প্লাছ আৰু এটা হৈ যাব আমাৰ এলকহল হৈ যাব এলকহল ৰিডাকশ্যন হ'লে এটা এলডিহাইডটো কি হ'লে ট্ৰান্সফাৰ হৈ যাব এটা এলকহল হৈ যাব HO এই দুটা হ'ব আমাৰ ৰিয়েকশ্যন এইটো হয় আমাৰ কেনিজাৰ ৰিয়েকশ্যন তো কেনিজাৰ ৰিয়েকশ্যন কি হয় কি দিব লাগে এটা বেছ দিব লাগে ষ্ট্ৰং বেছ আৰু এতিয়া চোৱাচোন ইয়াত এইটো কি হয় ফাংচনেল গ্ৰুপ তো ইয়াৰ লগত কি আছে এইটো কাৰ্বন এইটো ইয়াৰ কাৰ্বন বেজিনত কি হয় ইয়াত কাৰ্বনৰ হাইড্ৰজেন আছে নেকি নাই হাইড্ৰজেন নাই ইয়াত আলফা কাৰ্বন আছে নেকি তো আলফা কাৰ্বন ইকুৱেল নাই ইয়াত আলফা কাৰ্বন নাই তো আলফা কাৰ্বন নাথাকিলে কেনিজাৰ ৰিয়েকশ্যন হয় আৰু দুটা প্ৰডাক্ট হয় এটা হ'ব আমাৰ পটেছিয়ামটো এটা আহি যাব কাৰ্বক্সিলিক এচিডৰ এটা হ'ব কাৰ্বক্সিলিক হয় নাই পটেছিয়াম বেঞ্জয়েট ন এইটো কি হ'ব পটেছিয়াম বেঞ্জয়েট আৰু এটা হ'ব এইটো আমাৰ এলকহল আৰু এইটো হয় ফিনল হ'ব এনেকে ৰিয়েকশ্যন হয় এইটো বস্তুৰ সেনেকে মই আৰু এটা এক্সাম্পল লৈছো 2 নম্বৰ এক্সাম্পল তোমালোকে এইটো কোৱাচোন কেনেকে হ'ব এক্সাম্পল মই এটা লৈছো চাপোজ এনেকে লৈছো মই এটা নাইট্ৰবেঞ্জিন লৈছো আকৌ ইয়াত মই লৈছো এলডিহাইড সেম ইয়াততো কাৰ্বনৰ হাইড্ৰজেন নাই বেঞ্জিন লগত প্লাছ এইবাৰ ছডিয়াম হাইড্ৰক্সাইড লৈছো ষ্ট্ৰং হয় এইটো কনচেন্ট্ৰেটেড হয় এইটো কেনেকুৱা হয় কনচেন্ট্ৰেটেড প্লাছ ৰিয়েকশ্যন কৰিব ন ৰিয়েকশ্যন কৰিলে কি হ'ব দুটা প্ৰডাক্ট হ'ব এটা হৈ যাব এলকহল আৰু এটা হ'ব ছডিয়াম বেঞ্জয়েট ন এটা হৈ যাব আমাৰ ছডিয়াম বেঞ্জয়েট আৰু এটা কি হৈ যাব আমাৰ এলকহল হ'লে ফিনল হৈ যাব এইটো হয় নাই আগতে নিচিনাকে সেম এটা লগত কি হৈ যাব ইয়াত হ'ব নাইট্ৰজেন নাইট্ৰাইট ন ONO2 আৰু ইয়াত হৈ যাব OH এই দুটা হ'ব আমাৰ প্ৰডাক্ট হ'ব এইটো হয় আমাৰ কেনিজাৰ ৰিয়েকশ্যন সেনেকে সেম নেক্সট ৰিয়েকশ্যনলৈ গৈছো হ'ব এতিয়া চোৱা নেক্সট ৰিয়েকশ্যন তো কেনিজাৰ ৰিয়েকশ্যন হৈ গ'ল এতিয়া মই গৈছো চোৱা এইটো চোৱা হেল বলহাৰ জেলেন্সকি ৰিয়েকশ্যন চোৱা জেলেন্সকি ৰিয়েকশ্যন এইটো মই শ্বৰ্টত লিখি দিলো শ্বৰ্টত কেনেকে লিখিবা মই ডাইৰেক্ট ইমান ডাঙৰ নেমটো মই প্ৰনাউন্সিয়েশ্যন কৰিব চাওঁ এটা ডাইৰেক্ট মই লিখিছো HBZ হ'ব HBZ ৰিয়েকশ্যন হেল্থ বলঝাৰ্জ জেলেন্সকি ৰিয়েকশ্যন চোৱা এইটো ৰিয়েকশ্যনত চোৱা কি হ'ব আমাৰ এইটো ৰিয়েকশ্যনত চোৱা কি কৈছে কাৰ্বক্সিলিক এচিড কি হয় কণ্টেইন কি থাকিব লাগিব আলফা হাইড্ৰজেন হ'ব আণ্ডাৰগোজ কি হয় আলফা হেলোজেনেশ্যন ইন প্ৰেজেন্স অফ কি থাকিব প্ৰেজেন্সত থাকিব লাগিব হেলোজেন এণ্ড ৰেড ফছফৰাছৰ লগত কি থাকিব লাগিব হেলোজেন মানে কি ক্লৰিন ব্ৰমিন এইবিলাক থাকিব লাগিব তেতিয়া আমাৰ কি হৈ যাব কৈছে এটা যিটো আমাৰ কাৰ্বক্সিলিক এচিড আছে হয় নাই সেইটো কি হলে কনভাৰ্ট হৈ যাব যিটো আলফা কাৰ্বন এইটো চোৱা এইটো কাৰ্বক্সিলিক এচিড হয় নাই এইটো কি হ'ব তেনেহ'লে এইটো হ'ব আলফা এইটো নাই এইটো কৈছে আলফা হাইড্ৰজেন আণ্ডাৰগো কি হৈ যায় হেলোজেনেশ্যন মানে ইয়াত কি হৈ যাব এটা ক্লৰিন বা ব্ৰমিন আইডিন যোগ হৈ যাব তো জেনেৰেল ৰিয়েকশ্যনটো কেনেকে লিখিবা চাপোজ জেনেৰেল ৰিয়েকশ্যন মাৰিছো জেনেৰেল ৰিয়েকশ্যন মাৰিছো RCOOH কাৰ্বক্সিলিক লৈছো মই প্লাছ কি দিছো ইয়াৰ লগত মই চাপোজ ক্লৰিন দিছো বা ব্ৰমিন দিছো প্লাছ ৰেড ফছফৰাছ দিছো কি ফছফৰাছ ৰেড ফছফৰাছ দিব লাগে ৰিয়েকশ্যনটো কি হ'ব বুলি কৈছে
এই ইয়াৰ লগতে কি হৈ যাব আমাৰ এটা এই ব্ৰমিন বা আয়ডিন বা ইয়াত এক্স ললে মই এক্সটো কি হৈ যাব চাপোজ হেলজেন ললে হেলজেনটো ইয়াৰ লগত এড হৈ যাব তো মানে কি হ'ব ৰিয়েকশ্যনটো আমাৰ আৰ আৰু লগত এটা আহি যাব আমাৰ এক্স এনেকে তো কিমান হৈ যাব COOH এইটো হৈ যাব আমাৰ প্লাছ HBr বা HX হ'ব এইটো হয় আমাৰ জেনেৰেল ৰিয়েকশ্যন সেনেকে মই যদি এটা এক্সাম্পল লওঁ চাপোজ মই এক্সাম্পল এটা লৈছো এক্সাম্পল হ'ব এক্সাম্পল মই লৈছো চাপোজ CH3 যেনেকে ইয়াত দিয়া আছে এইটো মই লৈছো CH3 COOH প্লাছ মই লৈছো এটা ক্লোৰিন চাপোজ হ'ব ক্লোৰিন তো ক্লোৰিন লৈছো ওপৰত কি ওলাব আমাৰ ৰেড ফসফৰাছ কি ওলাব ৰেড ফসফৰাছ তো ৰেড ফসফৰাছ কি হ'ব এইটো চোৱা এইটো কি হ'ব আলফা তো ইয়াৰ পৰা কি হৈ যাব এটা হাইড্ৰজেন ওলাই এই ক্লোৰিন ইয়াৰ লগত আহি এড হৈ যাব প্লাছ হৈ যাব ক্লোৰিনটো তো কেনেকুৱা হ'ব ৰিয়েকশ্যন হ'ব CH2 এটা ক্লোৰিন আহি যাব Cl তাৰপিছত এটা হাইড্ৰজেন আৰু ক্লোৰিন কি হ'ব HBr হৈ যাব ন তাৰপিছত কি থাকিল আমাৰ COOH প্লাছ HCl ন হাইড্ৰক্লোৰিক এচিড এইটো হৈ যাব আমাৰ প্ৰডাক্ট আনসাৰ হ'ব সেনেকে মই যদি বেলেগ ৰিয়েকশ্যন বল মই এটা তোমালোকক দিছো এইটো 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 চোৱা যে মই এনেকে দিওঁ CH3 CH2 COOH নেক্সট মই লৈছো এইবাৰ ব্ৰমিন Br প্লাছ ৰেড ফসফৰাছ এইটো ৰিয়েকশ্যন কেনেকৈ হ'ব এতিয়া চোৱা আলফা কোনটো এইবাৰ এইটো আলফা ন এইটো ফাংচনেল গ্ৰুপৰ লগত কি হ'ব এইটো আলফা তো ইয়াৰ পৰা এটা হাইড্ৰজেন ওলাই যাব ওলাই ব্ৰমিনৰ লগত কি হৈ যাব প্লাছ হৈ যাব তো ব্ৰমিন এটা ইয়াত আহি যাব ন কেনেকৈ হ'ব ৰিয়েকশ্যনটো CH3 থাকিব আমাৰ CH ন এটা ব্ৰমিন ইয়াত আহি যাব ব্ৰমিন ন ব্ৰমিন থাকিল নেক্সট কিমান থাকিব COOH প্লাছ চাইড প্ৰডাক্টটো হ'ব HBr হাইড্ৰজেন ব্ৰমাইড এইটো হ'ব আমাৰ হ'ব তো এইটো কি ৰিয়েকশ্যন হয় হেল বলহাৰ্টজ জেলেন্সকি ৰিয়েকশ্যন তো মনত ৰাখি ল'বা এইটো নেক্সট মই ইম্পৰ্টেণ্ট ৰিয়েকশ্যন তোমালোকৰ চবতকে ইম্পৰ্টেণ্ট হয় এইবিলাক ৰিয়েকশ্যন ফিডেল ক্ৰাফ্ট এলকাইলেশ্যন তো ফিডেল ক্ৰাফ্ট এলকাইলেশ্যন ৰিয়েকশ্যনটো কি হয় তোমালোকে চোৱা তো ফিডেল ক্ৰাফ্ট এলকাইলেশ্যন ৰিয়েকশ্যন ইন্ট্ৰডিউচ কৰা কি হয় বেঞ্জিনৰ লগত এলকিন হেলাইড ইন্ট্ৰডিউচ কৰাৰ কাৰণে হয় তেতিয়া বেঞ্জিনৰ লগত আমি কি এলকিন হেলাইড মানে RX যেতিয়া আমি ইন্ট্ৰডিউচ কৰিব লাগে হয় নাই তো মানে এলকাইল আৰটো যেতিয়া আমি ইন্ট্ৰডিউচ কৰিব লাগে তেতিয়া কি ইউজ কৰা হয় ফিডেল ক্ৰাফ্ট এলকাইলেশ্যন ইউজ কৰা হয় ইন প্ৰেজেন্স অফ লুইস এষ্ট্ৰাকচাৰ ন এলুমিনিয়াম কি হ'ব এলুমিনিয়াম ক্লৰাইড এটা এনহাইড্ৰেট হ'ব লাগিব ন এনেকে লিখিব লাগিব এলুমিনিয়াম হয় এনহাইড্ৰেট বা এনহাইড্ৰাছ কণ্ডিশ্যন হ'ব লাগিব হ'ব এইটো কণ্ডিশ্যন হ'ব লাগিব তেতিয়া কি হৈ যাব আমাৰ বেঞ্জিনৰ লগত কি হৈ যাব আমাৰ R2 এড হৈ যাব মই এটা ৰিয়েকশ্যন লৈছো এটা চাপোজ এটা বেঞ্জিন লৈছো মই এইটো এটা বেঞ্জিন লৈছো প্লাছ RX জেনেৰেল ৰিয়েকশ্যন এইটো কি আমাৰ জেনেৰেল ৰিয়েকশ্যন তো কি হৈ যাব আমাৰ ৰিয়েকশ্যনটো কি হ'ব লাগিব আমাৰ এলুমিনিয়াম ক্লৰাইড ল'ব লাগিব আৰু কি এটা কণ্ডিশ্যন হ'ব এনহাইড্ৰাছ কণ্ডিশ্যন হ'ব লাগিব ন এনহাইড্ৰাছ কণ্ডিশ্যন হ'ব লাগিব তেতিয়া কি হ'ব এই আৰটো ইয়াৰ লগত কি হৈ যাব এড হৈ যাব তো বেঞ্জিনৰ লগত কি হৈ যাব R আহি যাব এটা হ'ব এইটো এটা বেঞ্জিন লৈছো মই চাপোজ হ'ব কি হৈ যাব R এইটো হৈ যাব আমাৰ প্ৰডাক্ট আনসাৰ হ'ব তেতিয়া মই একটা এক্সাম্পল লৈছো এইটো জেনেৰেল ৰিয়েকশ্যনৰ এটা এক্সাম্পল মই লৈছো চাপোজ এটা বেঞ্জিন লৈছো আগৰ নিচিনাকে সেম এটা বেঞ্জিন লৈছো মই এনেকা বেঞ্জিন প্লাছ CH3Cl ৰিয়েকশ্যন হ'ল থাকিল ওপৰত এলুমিনিয়াম ক্লৰাইড তাৰপিছত কি হ'ব এনহাইড্ৰাছ কণ্ডিশ্যন কেনেকৈ হ'ব লাগিব এনহাইড্ৰাছ কণ্ডিশ্যন হ'ব লাগিব হয় নাই তেতিয়া কি হৈ যাব আমাৰ এই Cl2 ইয়াত কি হৈ যাব ব্ৰেক হ'ব ন ইয়াত ব্ৰেক হৈ এই CH3 ইয়াত আহি যাব ইয়াৰ লগত প্লাছ হৈ যাব ন তো কেনেকৈ হ'ব আমাৰ বেঞ্জিনৰ লগত CH3 এইটো হৈ যাব আমাৰ প্ৰডাক্ট হ'ব সেনেকে মই আৰু এটা ৰিয়েকশ্যন লওঁ তোমালোকে এতিয়া পাৰিবাই চাগে এইটো বস্তু হয় নাই তো সেনেকে মই নেক্সট আৰু নালওঁ এইটো এক্সাম্পল তোমালোকে নিজে এটা কৰিবা মই দি আছো এক্সাম্পল এইটো হোমৱৰ্ক হা তোমালোকে কৰিবা চাপোজ মই লৈছো বেঞ্জিন এটা বেঞ্জিন লৈছো প্লাছ CH3 CH2 Cl হ'ব CH2Cl এতিয়া চোৱা তোমালোকে এতিয়া এটা কাম কৰি দিবা এনেকে নকৰিবা আকৌ এইটো Cl2 ইয়াৰ লগত লগাই নিদিবা কিন্তু কোনটো লাগিব এই ক্লোৰিনৰ মাজত বন্ড ব্ৰেক হ'ব ন তো এইটো Cl এইটো লাগিব CH2 এইটো গৈ লাগিব ইয়াৰ লগত হ'ব এইটোহে শুদ্ধ হ'ব কিন্তু এইটো নহয় ইয়াৰ পৰা তাই লাগিলে এইটো নহ'ব কিন্তু হয় নাই য'ত বন্ড ব্ৰেক হ'ব সেইটোহে লাগিব ইয়াৰ লগত হ'ব তো এইটো হ'ব আমাৰ আনসাৰ তো তোমালোকে এইটো হোমৱৰ্ক কৰিবা ঘৰত নেক্সট
এটা ফ্ৰিডেল কাপ, এটা ফ্ৰিডেল কাপ আছিল এলকাইলেশ্যন, এইটো হ'ব এৰাইলেশ্যন। এৰাইলেশ্যন মানে কি, দুটা বেঞ্জিন মানে এটা এটা বেঞ্জিনৰ লগত আমি যেতিয়া আমি কি হ'ব এইটো এটা এচিডিক কম্পাউণ্ড এটা এড কৰিব বিচাৰো, হয় নাই, এইটো এৰাইল কম্পাউণ্ড কয়, এইটো কি হয় এৰাইল কম্পাউণ্ড এড কৰিব বিচাৰো, তেতিয়া আমাৰ কি কৰিব লাগিব, আমাৰ কিটন বনাব লাগে, চাপোজ কি বনাব লাগে, কিটন, চিঅ মানে কি কিটন, তো কিটন বনাব লাগিলে কি কৰিব আমি ফ্ৰিডেল কাপ এৰাইলেশ্যন কৰিব লাগিব। তো এনেকে ৰিয়েকশ্যন চোৱা কি কৰিব কণ্ডিশ্যন আগৰ নিচিনা চেম কণ্ডিশ্যন কি হৈ থাকে, এটা তোমালোকে এলুমিনিয়াম ক্লৰাইডৰ বা কেনেকুৱা কণ্ডিশ্যন ল'ব লাগিব, এনহাইড্ৰাছ কণ্ডিশ্যন ল'ব লাগিব কেটালিষ্টত, নহয়, তাৰপিছত কি লিখিবা এবাৰ এলডিহাইড প্ৰডিউচ কৰাৰ কাৰণে কিটন প্ৰডিউচ কৰাৰ কাৰণে কি হ'ব এৰাইলেশ্যন ইউজ কৰিম। যেনেকে মই এটা এক্সাম্পল লৈছো, যেনেকে এইটো এক্সাম্পল দিছো মানে বেঞ্জিন প্লাছ নেক্সট কি আছে মই লৈছো CH3COO হয় নাই, এচিড ক্লৰাইড, এইটো কি হয় আমাৰ এচিড ক্লৰাইড বুলি কয়। নেক্সট HCl3 হ'ব, কেনেকুৱা কণ্ডিশ্যন হ'ব লাগিব, এলুমিনিয়াম ক্লৰাইডৰ এনহাইড্ৰাছ কণ্ডিশ্যন হ'ব লাগিব, চেম আগৰটো নিচিনাকে এনহাইড্ৰাছ কণ্ডিশ্যন হৈ গ'ল। এতিয়া কি হ'ব, এতিয়া চোৱা ইয়াত বন ব্ৰেকটো ইয়াত হ'ব, বন ব্ৰেক, তাৰ ইয়াত বন ব্ৰেক হলে এইটো কাৰ্বন গৈ ইয়াত ল'ব লাগিব না, এইটো কাৰ্বন গৈ ইয়াত ল'ব লাগিব, এতিয়া তোমালোকে এইটো কাৰ্বন লগাই দিলে কি হ'ব আনচাৰ ৰং হৈ যাব, তো কোনটো লগাব লাগিব, এই কাৰ্বন ব্ৰেক বন ব্ৰেক ইয়াত হ'ব ন, তো এইটো কাৰ্বন লগাব লাগিব, তো আনচাৰ কি হ'ব আমাৰ বেঞ্জিন, মই লৈছো বেঞ্জিন। নেক্সট এতিয়া চোৱা ইয়াৰ লগত কি থাকিব, CO আগত আহি যাব, CO তাৰপিছত কি থাকিব CH3, তো এইটো হ'ব আমাৰ কাৰেক্ট আনচাৰ। যদি তোমালোকে এনেকে কৰিলা হয়, এইটো বেঞ্জিন লৈ এইটো CH3 লগাই দিলা হয়, CH3 তাৰপিছত CO, এইটো কেতিয়াও নহয়, কাৰণ ইয়াত CH3 কেইটামান 5 বন হৈ যাব ন, 5টা বন নহয়, কাৰ্বনে 4টাহে বন কৰিব পাৰে ন, তো 5টাটো কেতিয়াও নহয়, এইটো আনচাৰ নহয়, তো এইটোহে আমাৰ কি হ'ব কাৰেক্ট আনচাৰ। মই আৰু এটা এক্সাম্পল লৈছো চাপোজ, তো এটা মই আকৌ লৈছো এটা এক্সাম্পল বেঞ্জিন, তো ইয়াৰ লগত মই চাপোজ নাইট্ৰবেঞ্জিন এটা মই লৈছো, চেম আগৰ নিচিনাকে মই লৈছো CH3 CH2COCl ৰিয়েকশ্যন কৰিব লাগে। নেক্সট এলুমিনিয়াম ক্লৰাইড, আকৌ এনহাইড্ৰাছ কণ্ডিশ্যন মই লৈছো, হয় নাই, এইটো তোমালোকে কেনেকে কৰিবা, আকৌ ইয়াত বন ব্ৰেক হ'ব ন, তো এইটো কাৰ্বন গৈ ইয়াৰ লগত লাগি যাব ইয়াত, হয় নাই, তোমালোকে কি কৰিবা, এইটো নিজে ঘৰত কৰিবা হোমৱৰ্ক, হ'ব, এইটো কাৰ্বন কেতিয়াও লগাই নিদিবা, হ'ব। নেক্সট ৰিয়েকশ্যন, নেক্সট উডছ ৰিয়েকশ্যন, বহুত ইম্পৰ্টেণ্ট উডছ ৰিয়েকশ্যন। এতিয়া উডছ ৰিয়েকশ্যন মানে কি, কেতিয়া কৰিবা তোমালোকে, যেতিয়া তোমালোক কাৰ্বনৰ নাম্বাৰ বঢ়াব লাগে তেতিয়া কৰিব লাগিব আমাৰ উডছ ৰিয়েকশ্যন, কাৰণ যেতিয়া আমাৰ কনভাৰ্চন কৰিব দিব ন, তেতিয়া কৰিব লাগিব এইবিলাক ৰিয়েকশ্যন। তো যেতিয়ালৈ তোমালোকে এইবিলাক ৰিয়েজেন্ট আৰু এইবিলাক নেমিং ৰিয়েকশ্যন মুখস্থ নামাৰা, অৰ্গেনিক কেমিষ্ট্ৰি তোমালোকৰ 0 হ'ব। তো অৰ্গেনিক কেমিষ্ট্ৰিত বহুত মাৰ্ক আছে, তো ইয়াৰ ইজিও হয়, ইমান নিউমেৰিকেল নাই, অংক কৰিব নালাগে, তো মাৰ্ক কেৰি কৰাৰ কাৰণে বহুত ইজি হয়। তো নেক্সট কি হয়, এতিয়া কৈছে ডেফিনেশ্যন চোৱা কি আছে, 2 molecules অফ এলকাইল হেলাইড মানে RX কেইটা লাগিব, 2 molecules ৰিয়েক্ট উইথ ছডিয়াম মেটেল, কাৰ লগত ৰিয়েক্ট কৰিব, ছডিয়াম মেটেলৰ লগত, কি কৰিব লাগে, ইন ড্ৰাই ইথাৰ, কণ্ডিশ্যনটো কি হ'ব লাগিব, ইথাৰটো কেনেকৈ হ'ব, ড্ৰাই ন, কি হ'ব লাগিব ড্ৰাই, তো ড্ৰাই ইথাৰৰ লগত ৰিয়েকশ্যন কৰিলে কি ফৰ্ম কৰে বুলি কৈছে, হায়াৰ এলকেন, এলকেন মানে কি হ'ব, হায়াৰ এলকেন মানে কি, তেনেহ'লে আমাৰ আনচাৰ হ'ব 2টা R হৈ যাব, ইয়াত এটা R কি হৈ যাব আমাৰ ডাবল হৈ যাব, এইটো হয় আমাৰ কি, এইটো হয় আমাৰ উডছ ৰিয়েকশ্যন, চাইছানে, 2 molecules ল'ব কৈছে নে, 2 molecule মই লৈছো, এলকাইল হেলাইড ৰিয়েক্ট কাৰ লগত কৰিব, ছডিয়ামৰ লগত, ছডিয়াম লৈছো, ছডিয়ামৰ 2 mol ল'ব লাগিব ন, তাৰপিছত কি কৈছে মেটেল ইন ড্ৰাই কণ্ডিশ্যন, ড্ৰাই ইথাৰ ল'ব লাগিব, ড্ৰাই ইথাৰ মই লৈছো, ৰিয়েকশ্যন হ'ব এনেকে। তো এইটো হ'ল আমাৰ জেনেৰেল ৰিয়েকশ্যন, এইটো হ'ব আমাৰ কি জেনেৰেল ৰিয়েকশ্যন। তো মই এটা এক্সাম্পল লৈছো, চাপোজ এক্সাম্পল এটা মই লৈছো, এতিয়া চোৱা এক্সাম্পল লৈছো, চাপোজ CH3Cl প্লাছ কি ল'ব লাগিব আমাৰ 2 moles ল'ব লাগিব, 2, তাৰপিছত ছডিয়াম Na লৈছো, তাৰপিছত ড্ৰাই ইথাৰ ল'ব লাগিব, ড্ৰাই ইথাৰ, তো এতিয়া কি হ'ব যাব, এই CH3 কিবা 2বাৰ আহি যাব, কি হ'ব CH3 বন দিবা, আকৌ চিংগল বন CH3, এইটো হ'ব আমাৰ আনচাৰ, হ'ব। সেনেকে মই আৰু এটা এক্সাম্পল তোমালোকক লৈছো, তোমালোকে এইটো ঘৰত কৰিবা হোমৱৰ্ক, CH3 CH2 CH3 তাৰপিছত CH2Cl প্লাছ ছডিয়াম, তাৰপিছত ইয়াৰ ৰিয়েকশ্যন ড্ৰাই ইথাৰ, তাৰপিছত এতিয়া তোমালোকে এইটো কৰিবা, এইটো কিমান আনচাৰ হ'ব, হ'ব। নেক্সট তো তোমালোকে এইটো হোমৱৰ্ক ঘৰত কৰিবা। নেক্সট কুৱেশ্যন, উডছ ফিটিং ৰিয়েকশ্যন, আগতে আছিল উডছ ৰিয়েকশ্যন, এইবাৰ হ'ব উডছ ফিটিং, চেম আগৰটোত কেনেকা আছিল আমাৰ
এলকাইল হেলাইড কৰাৰ কাৰণে এইবাৰ কি হ'ব এৰাইল হেলাইড কৰিব কাৰণে বেঞ্জিন আনিব লাগে তেতিয়া কি কৰিম আমি উডছ ফিটিং ৰিয়েকশ্যন কৰিম হ'ব বেঞ্জিন লগাৰ কাৰণে তো এনেকৈ হ'ব আমাৰ উডছ ফিটিং ৰিয়েকশ্যন চোৱা উডছ ফিটিং ৰিয়েকশ্যন কি হয় আমাৰ যে এৰাইল হেলাইড আগতো আছিল আমাৰ এলকাইল হেলাইড এবাৰ হ'ব এৰাইল মানে বেঞ্জিন থকাৰ বিলাক এলকাইল হেলাইডৰ লগত ৰিয়েক্ট কৰিব কি হ'ব ছডিয়াম এণ্ড ড্ৰাই ইথাৰ আগৰ কণ্ডিশ্যনটো ছেম কি হ'ব আমাৰ পৰিচ হ'ব এলকাইল বেঞ্জিন হৈ যাব তাৰমানে প্ৰথমত কি কৈছে এৰাইল হেলাইড চাপ'জ এটা বেঞ্জিন ল'বা এৰাইল মানে বেঞ্জিন তাৰপিছত এটা ক্লোৰিন চাপ'জ এক্স ল'লা এক্স মানে হেলাইড কাৰ লগত ৰিয়েক্ট কৰিব বুলি কৈছে প্লাছ হেলো এলকাইল হেলাইড মানে আৰ এক্স এলকাইল হেলাইড মানে আৰ এক্সৰ লগত ৰিয়েকশ্যন কৰিব হয় নাই তাৰপিছত কি হ'ব বোলা কণ্ডিশ্যন কি দিব লাগে আমাৰ ছডিয়াম দিব কাৰ লগত ৰিয়েকশ্যন কৰিবলৈ ছডিয়াম দিব লাগে ছডিয়াম দিছো তাৰপিছত কি দিব আমাৰ ওপৰত দিছে ড্ৰাই ইথাৰ মই দিছো ড্ৰাই ইথাৰ এতিয়া প্ৰডাক্ট হ'ব বুলি কি কৈছে আমাৰ এই আৰ টো ইয়াৰ লগত গৈ এক্সৰ ঠাইত আহি যাব তো এক্স টো ওলাই আহি যাব ইয়াৰ পৰা তো কি হৈ যাব আনচাৰ বেঞ্জিন ওপৰত আহি যাব আৰ তো এক্স টো গুচি গ'ল নতুন এটা আহি গ'ল এক্সৰ ঠাইত হয় নাই এক্সৰ ঠাইত নতুন এটা আহি গ'ল হ'ব চ' এক্স যাব নতুন এটা আহিব টেনশ্যন নাই নেক্সট এনেকে মই এটা এক্সাম্পল এটা মই লৈ লৈছো হয় নাই যেনেকে বেঞ্জিন মই লৈছো হ'ব বেঞ্জিনৰ লগত মই চাপ'জ এটা ক্লৰিন লৈ লৈছো Cl হ'ব প্লাছ তাৰপিছত মই লৈছো CH3 Cl আকৌ এটা কথা মনত ৰাখিবা ইয়াত Cl হ'লে ইয়াতো Cl হ'ব লাগিব হোমোজেনিয়াছ হ'ব লাগিব আকৌ বিয়াৰ ল'লে নহ'ব কিন্তু Cl প্লাছ কি ল'ব লাগে ছডিয়াম কণ্ডিশ্যন কি ড্ৰাই ইথাৰ হ'ব এতিয়া ৰিয়েকশ্যন হ'ব তো ৰিয়েকশ্যনটো কেনেকৈ হ'ব এইটো ইয়াত বন ব্ৰেক হ'ব ব্ৰন হয় এইটো CH3 ইয়াত লগত লাগি যাব ইয়াৰ লগত তো কি হৈ যাব বেঞ্জিন তাৰপিছত আহি যাব CH3 এইটো হ'ব আমাৰ আনচাৰ হ'ব তো নেক্সট এটা মই হোমৱৰ্ক দিছোঁ এইটো তোমালোকে কৰিবা আকৌ ছেম তো বেঞ্জিন মই আকৌ ছেম বস্তু বেঞ্জিন লৈছোঁ মই বেঞ্জিন ওপৰত লৈছোঁ BR চাপ'জ মই BR লৈছোঁ এইটো BR প্লাছ CH3 CH2 BR হ'ব BR তো ৰিয়েকশ্যন দিব লাগে কি হ'ব লাগিব ছডিয়াম দিব লাগিব ন ছডিয়াম আৰু কি হ'ব লাগিব ড্ৰাই ইথাৰ ন ইয়াত হ'ব ড্ৰাই ইথাৰ আকৌ দিছিলে ছেম বস্তু এতিয়া কি হ'ব প্ৰডাক্টটো তোমালোকে কৰিবা হ'ব নেক্সট তোমালোকে এনেকে আৰু এটা 2 নম্বৰ এক্সাম্পল এইটো দিছোঁ বেঞ্জিন BR প্লাছ আকৌ মই এটা বেঞ্জিন লৈছোঁ দুটা বেঞ্জিন লৈছোঁ মই BR তো কিমান হৈ যাব ছডিয়াম প্লাছ ছেম কণ্ডিশ্যন ইয়াত আনচাৰ কি হ'ব লিখিবা কি হ'ব এইবাৰ দুটা বেঞ্জিন লগ হৈ যাব এইবাৰ এনেকে ছেম হ'বনে নেক্সট হৈছে কলবে ইলেক্ট্ৰলাইচিছ নামটোৰ পৰা গম পাই ইলেক্ট্ৰলাইচিছ মানে কি যেতিয়া আমি কাৰেণ্ট দিম বস্তু এটাৰ মাজেৰে হয় নাই চলিউশ্যনৰ মাজেৰে তেতিয়া হয় ইলেক্ট্ৰলাইচিছ বুলি কয় তো কলবে ইলেক্ট্ৰলাইচিছ কৰিব লাগে তো কলবে ইলেক্ট্ৰলাইচিছৰ কি কৈছে আগৰ নিচিনাকে যেনেকে আমি উডছত ৰিয়েকশ্যন কৰিছো আৰ বনাইছো নে নাই সেনেকে ইয়াতো ইলেক্ট্ৰলাইচিছ কলবেটো কি কৰিব লাগে আৰ বনাব লাগে তো সেনেকে চোৱা ইলেক্ট্ৰলাইচিছ ডেফিনেশ্যনটো চোৱা ইলেক্ট্ৰলাইচিছ ইজ এ একুৱাছ সলিউশ্যন ক'ত হ'ব লাগিব সলিউশ্যনটো একুৱাছ হ'ব লাগিব হয় নাই of sodium or potassium salt of carboxylic acid কেনেকৈ হ'ব লাগিব কাৰ্বক্সিল প্ৰডিউচ কি হ'ব এলকেন হয় কেনে হয় এলকেন মানে কি আৰ হয় নাই আৰ হৈ যাব হয় নাই আৰ হ'ব কাৰ্বক্সিলিক এচিড কি হৈ যাব ৰিপ্লেচ হয় কি হৈ যাব আমাৰ আৰ হ'ব যেনেকে মই এক্সাম্পল এটা লৈছো কি আছিল CH3 COOH এইটো কাৰ্বক্সিলিক এচিড যেনেকে দিছে হয় নাই কি আছিল আমাৰ পটাছিয়াম কাৰ্বক্সিলিক এচিড ন প্ৰডিউচ হ'ব তো কি আছে আমাৰ তো ছডিয়াম কাৰ্বক্সাইড এতিয়া ইয়ানে মানে ছডিয়াম হাইড্ৰক্সাইডৰ লগত ৰিয়েকশ্যন কৰিব পৰা কথা নাই মই ডাইৰেক্ট লৈ লৈছো তো ছডিয়াম কেনেকৈ কৈছো ছডিয়াম ইথানয়েড ন এইটো হ'ব ইথানয়েড ছডিয়াম ইথানয়েডৰ লগত মই ৰিয়েকশ্যন কৰালো প্লাছ কি দিব লাগে বুলি কৈছে একুৱাছ সলিউশ্যন মানে ৱাটাৰ হয় নাই ৱাটাৰ দিবা প্লাছ কি দিব লাগিব আমাৰ একুৱাছ সলিউশ্যন হ'ব ছডিয়াম হয় নাই অৰ পটাছিয়াম সল্ট মানে ছডিয়াম আৰু পটাছিয়াম হাইড্ৰক্সাইড দিব লাগিব ন একুৱাছ হ'ব লাগিব ছডিয়াম নহ'লে পটাছিয়াম হাইড্ৰক্সাইড হয় নাই আৰু এইটো হ'ব আমাৰ 1 নম্বৰ বা এইটো 2 নম্বৰ দিব পাৰা কথা নাই মানে 2 নম্বৰ কি ল'ব হাইড্ৰলাইচিছ কৰিব লাগে মই ডাইৰেক্ট ইয়াতে দিব পাৰো এইটো ৱাটাৰটো ইয়াত দিলেও হৈ যাব দুইটা হ'ব
হাইড্ৰলাইচিছ কৰিব লাগে বেচিকেলি। তো হাইড্ৰলাইচিছ কৰিলে মানে কি হ'ব, নেক্সট সেইটো কয় ইলেক্ট্ৰলাইচিছ বুলি ক'ব পাৰা ন। মই ডাইৰেক্ট ৱাটাৰটো ইয়াতে দিছোঁ, তাৰপিছত ইয়াত মই লিখিছোঁ 2 নম্বৰ ইলেক্ট্ৰলাইচিছ। কি কৰিব লাগে, ইলেক্ট্ৰলাইচিছ, ইলেক্ট্ৰলাইচিছ মানে ইয়াৰ এটা ইণ্টাৰমিডিয়েট কম্পাউণ্ড ফৰ্ম হয়। তো মই ডাইৰেক্ট লিখি দিছোঁ একদম আনচাৰ, হ'ব এনেকে লিখি দিবা। নেক্সট কি হৈ যাব, এতিয়া কি বুলি কৈছে, এইটো কি হৈ যাব, এটা এলকেন হৈ যাব। কি হৈ যাব, এলকেন প্ৰডিউচ হ'ব। তো এলকেনটো কি হৈ যাব আমাৰ CH3, তাৰপিছত কি হৈ যাব, এইটো গোটেইখিনি গুচি যায়, ইয়াত কি হৈ যাব, CH3 আহি যাব, CH3। তো এইটো হ'ব আমাৰ আনচাৰ, হ'ব। সেনেকে মই আৰু এটা ৰিয়েকশ্যন লৈছোঁ, চেম কণ্ডিশ্যন, CH2 COO সাপোজ পটেছিয়াম লৈছোঁ, চেম বস্তু এইকেইটা আছে। তো এইটো ৰিয়েকশ্যন কেনেকৈ হ'ব তোমালোকে নিজে কৰিবা, এইটো হোমৱৰ্ক হ'ব। এইটো কি হ'ব আমাৰ হোমৱৰ্ক, আগৰ নিচিনাকৈ চেম কৰি দিবা, হ'ব। নেক্সট এইটো নেক্সট আছে আমাৰ ৰেমাৰ-টাইমেন্স ন, ৰেমাৰ-টাইমেন ৰিয়েকশ্যন। কিন্তু ৰেমাৰ-টাইমেন ৰিয়েকশ্যনটো কি চোৱা প্ৰথমত। তাৰপিছত ৰেমাৰ-টাইমেন হৈছে ফিনল ৰিয়েক্ট, কি কৰে, কোনে কৰে, ফিনল। ফিনল মানে কি, বেঞ্জিনৰ লগত কি লাগিব, OH গ্ৰুপ, সেইটো কয় ফিনল ন। কি হয়, বেঞ্জিন, এনেকে এটা বেঞ্জিন লৈছা, তাৰ লগত কি গ্ৰুপ লাগিব লাগে, OH, এইটো কয় ফিনল, হয় নাই। ৰিয়েক্ট উইথ ক্লৰ'ফৰ্ম, ক্লৰ'ফৰ্ম মানে কি, CaCl3, এইটো হয় ক্লৰ'ফৰ্ম। এণ্ড ছডিয়াম হাইড্ৰক্সাইড, আৰু কি দিব লাগিব, ছডিয়াম হাইড্ৰক্সাইড টু ফৰ্ম, কেনেকে ফৰ্ম কৰিব, কি ফৰ্ম কৰিব বুলি কৈছে, ইয়াৰ লগত কি দিব লাগিব আমাৰ কৈছে, আমাৰ ছডিয়াম হাইড্ৰক্সাইড আৰু ক্লৰ'ফৰ্ম ন। ক্লৰ'ফৰ্ম মানে কিমান, CaCl3, এইটো হয় আমাৰ ক্লৰ'ফৰ্ম। তাৰপিছত কি দিব লাগিব আমাৰ, ছডিয়াম হাইড্ৰক্সাইড বুলি কৈছে ন, ছডিয়াম হাইড্ৰক্সাইড। তাৰপিছত কি কৈছে আমাৰ, ফৰ্ম কি কৈছে, অৰ্থ হাইড্ৰক্সি বেঞ্জিলডিহাইড, চেলিচাইলডিহাইড বুলি কয় ন। এইটো নামটো মনত ৰাখিবা, কমন নেম ন, এইটো নামটো বহুত ইম্পৰ্টেণ্ট, তোমালোকে ডাইৰেক্ট কৈ দিব পাৰে। তো মই ৰিয়েকশ্যন লিখিলো, হৈ গ'ল। তো কি হ'ব, বেঞ্জিন মই লিখিলো। নেক্সট কি হ'ব, এতিয়া আমাৰ কৈছে এটা এলকহল আহি যাব, আৰু ইয়াৰ লগত কি হৈ যাব আমাৰ, CHO আহি যাব। মানে অৰ্থ পজিশ্যনত কি হৈ যাব আমাৰ, আহি যাব আমাৰ এলকহল, আৰু এটা এলডিহাইড আহি যাব ইয়াৰ লগত, এলডিহাইড, আৰু এইটো হয় আমাৰ প্ৰডাক্ট, এইটো আনচাৰ হ'ব। এইটো আনচাৰ হৈ যাব। মানে কি হ'ব, ইয়াত এটা কি হৈ যাব, ফৰ্মেলডিহাইডৰ লগত মই যে ছডিয়াম হাইড্ৰক্সাইড দিওঁ, তেতিয়া আমাৰ কি হ'ব, এলডিহাইড এটা গ্ৰুপ এড হৈ যায়। আৰু এইটো আমাৰ কোনটো ৰিয়েকশ্যন হয়, ৰেমাৰ-টেইমেন ৰিয়েকশ্যন, আৰু বহুত ইম্পৰ্টেণ্ট ৰিয়েকশ্যন। আৰু ইয়াৰ নামটো কি হয়, চেলিচাইলডিহাইড বুলি কয়, চেলিচাইলডিহাইড বুলি কয়। তো মই আৰু এটা ৰিয়েকশ্যন লৈছোঁ এক্সাম্পল হিচাপত, এটা মই বেঞ্জিন লৈছোঁ এনেকে, এলকহল, নেক্সট প্লাছ, তাৰপিছত মই লৈছোঁ ফৰ্মেলডিহাইড ন, কি লৈছোঁ মই, ফৰ্মেলডিহাইড, ঠিক আছে, হ'ব। এইটো ৰিয়েকশ্যনে হৈ যাব, আৰু নালাগে, হ'ব। নেক্সট ৰিয়েকশ্যন চোৱা, কি আছে, ৰ'জেনমেন ৰিডাকশ্যন। নামটোৰ পৰা গম পাওঁ যে ৰিডাকশ্যন মানে কি, হাইড্ৰজেন এড হ'ব তাত, হয় নাই। তো নামটো কৈছে ৰ'জেনমেন ৰিডাকশ্যন। তো ৰ'জেনমেন ৰিয়েকশ্যনটো কি হয়, তোমালোকে চোৱা, কি হয় যে এচিড ক্লৰাইড, কি হ'ব, এচিড ক্লৰাইড লাগে আমাৰ। এচিড ক্লৰাইডৰ লগত কি হ'ব, ৰিডিউচ হয় কি হৈ যাব, এলডিহাইড হৈ যায়। আগতেতো এলডিহাইড হৈছে না, আগৰটো যিটো আমাৰ ৰেমাৰ-টেইমেন ৰিয়েকশ্যন, সেইটোতো কি হৈছে, এলডিহাইড হৈছে ন। সেইটোতো কি হৈছে, আমাৰ এলডিহাইড ফৰ্ম হৈছে ন, অৰ্থ পজিশ্যনত আমাৰ এলকহল আহি গ'ল। এইটো কি আমাৰ এলডিহাইড হ'ব, চেম ৰিয়েকশ্যন এলডিহাইড হ'ব। কিন্তু কি ল'ব লাগে, আমাৰ এচিড ক্লৰাইড ল'ব লাগে। এচিড ক্লৰাইডে আমাৰ কি হ'ব, এলডিহাইড কনভাৰ্ট হ'ব ইন প্ৰেজেন্স অফ কি লাগে, লেড। কেটালিষ্টটো কৰিব লাগিব লেড, আৰু চাপোৰ্ট কি দিব লাগিব, বেৰিয়াম ছালফেট কেটালিষ্টত, হয় নাই। তেতিয়া হৈ যাব আমাৰ কি, ৰ'জানমেন ৰিয়েকশ্যন। তো যেনেকে এইটো এক্সাম্পল মই লৈছোঁ, কি এক্সাম্পল আছে ইয়াত, তো এক্সাম্পলটো কি আছে চোৱা, এক্সাম্পল এটা এচিড ক্লৰাইড লৈছোঁ মই, বেঞ্জিন, চাপোজ বেঞ্জিন COCl, এইটোতো এচিড ক্লৰাইড ন। তাৰপিছত ইয়াৰ লগত কোনে ৰিয়েকশ্যন কৰিব বুলি কৈছে, আমাৰ ইউজিং হাইড্ৰজেন ইন প্ৰেজেন্স অফ কাৰ প্ৰেজেন্সত কৰিব কৈছে, আমাৰ ইন প্ৰেজেন্স অফ লেড, তাৰপিছত বেৰিয়াম ছালফেট ন। তাৰপিছত কি হ'ব, এইটো ৰিয়েকশ্যন হয় আমাৰ ন। এই ৰিয়েকশ্যনটো চোৱা, কি হ'ব, বেঞ্জিন, ইয়াৰ লগত কি আহি যাব, আমাৰ এলডিহাইডলৈ কনভাৰ্ট হৈ যাব, তো বেঞ্জেলডিহাইড হৈ যাব, মানে CHO,
CHO এইটো হৈ যাব আমাৰ প্ৰডাক্ট আনচাৰ হ'ব সেনেকে মই আৰু এটা যদি এক্সাম্পল লওঁ চেম এক্সাম্পল মই বেলেগ এটা এক্সাম্পল লৈছোঁ ছাপ'জ মই বেলেগ এটা এক্সাম্পল ল'লোঁ ছাপ'জ এইটো এক্সাম্পল তোমালোকে ঘৰত কৰিবা বেঞ্জিন ছাপ'জ মই ইয়াত ব্ৰমিন মই লগাই দিছোঁ হ'ব নেক্সট ইয়াত COCl প্লাছ কি দিব লাগে হাইড্ৰজেন তাৰপিছত কি দিব লাগে আমাৰ লেড তাৰপিছত বেৰিয়াম ছালফেট ন ইয়াৰ লগত ৰিয়েকশ্যন হৈ যাব কি ৰিয়েকশ্যন হৈ গ'লে কি হৈ যাব আমাৰ বেঞ্জিনটো আহিবই হয় নাই কমন নেক্সট বেঞ্জিন ইয়াৰ লগত কি হৈ যাব এটা ব্ৰমিনটো আছে ইয়াৰ লগত কোনো প্ৰব্লেম নাই ইয়াত কি হৈ যাব CHO এইটো হৈ যাব আমাৰ প্ৰডাক্ট হ'ব এইটো আমাৰ ৰ'জানমেন ৰিডাকশ্যন এইটো নেক্সট কুৱেশ্যন চোৱা ষ্টেফেন ৰিয়েকশ্যনটো কি হয় আকৌ চোৱা নাইট্ৰাইলছ আৰ ৰিডিউচ টু এলডিহাইড নাইট্ৰাইলটো কিহলৈ কনভাৰ্ট হ'ব এলডিহাইডলৈ কনভাৰ্ট হ'ব নাইট্ৰাইলটো ক'লৈ কনভাৰ্ট হৈ যাব এলডিহাইড ইউজিং SN চোৱা ইয়াতে S আছে ৰিয়েজনত কি দিব লাগিব SN হয় না SNCl আৰু কি দিব লাগে HCl ফলো বাই ইলেক্ট্ৰলাইচিছ হ'ব ইলেক্ট্ৰলাইচিছ কৰিলে কি হৈ যাব এইটো আনচাৰ আমাৰ কি হৈ যাব আমাৰ এলডিহাইডলৈ কনভাৰ্ট হ'ব আগৰটো এলডিহাইড আছিল এইটো এলডিহাইড বনাবৰ কাৰণে ৰিয়েকশ্যন কিন্তু CN মানে কি নাইট্ৰেট মানে কি চায়ানাইড দিব লাগিব ন যেনেকে মই বেঞ্জিন লৈছো মই বেঞ্জিন ললো এইৰ লগত মই বেঞ্জিনৰ লগত মই CN প্লাছ কি দিব লাগে আমাৰ CnCl2 হয় নাই আৰু কি দিব লাগিব আমাৰ কৈছে HCl ন HCl তাৰপিছত কি দিব লাগিব ফলো বাই ইলেক্ট্ৰলাইচিছ না হাইড্ৰলাইচিছ মানে H2O হয় নাই হাইড্ৰলাইচিছ তাৰপিছত কি হৈ যাব আমাৰ বুলি কৈছে আমাৰ এলডিহাইড হৈ যাব তো বেঞ্জিনৰ লগত কি হৈ যাব আমাৰ বেঞ্জিনৰ লগত CHO এইটো হৈ যাব আমাৰ প্ৰডাক্ট এইটো হৈ যাব আমাৰ এক্সাম্পল হ'ব সেনেকে মই যদি আৰু এটা এক্সাম্পল তোমালোকৰ কাৰণে মই লওঁ যেনেকে মই এক্সাম্পল এটা ল'লো CH3 CH2 CN কি দিব লাগে আমাৰ CnCl2 তাৰপিছত কি দিব লাগিব আমাৰ HCl ন তাৰপিছত ওপৰত দিছো ৱাটাৰ হাইড্ৰলাইচিছ কৰিব লাগে বুলি কৈছে নাই হাইড্ৰলাইচিছ কৰিব লাগে হ'ব এইটো ৰিয়েকশ্যন এৰত দি দিব পাৰা ওপৰত গোটেইখিনি ওপৰত দি দিব পাৰা ৰিয়েকশ্যন এৰত ন এই গোটেইখিনি ৰিয়েকশ্যন এৰত দি দিব পাৰা হ'ব এই গোটেইখিনি ৰিয়েকশ্যন এৰত দি দিব পাৰা মানে এইটো 2 নাম্বাৰ ছাপ'জ আৰু এইটো 1 নাম্বাৰ ন এই গোটেইখিনি কি ৰিয়েকশ্যন এৰত দি দিওঁ মই তো 1 নাম্বাৰ কি দিবা টিন ক্লৰাইড ন টিন ন টিন ক্লৰাইড প্লাছ HCl তো হ'ব HCl তাৰপিছত 2 নাম্বাৰ কি দিবা ৱাটাৰ ইণ্টাৰমিডিয়েট এটা কম্পাউণ্ড হ'ব সেইটো ফৰ্ম হৈ যাব ডাইৰেক্ট পৰা হৈ যাব CH3 CH2 আৰু এইটো কি হৈ যাব এলডিহাইড মানে CHO এইটো হৈ যাব আমাৰ আনচাৰ হ'ব এইটো হয় ষ্টেফেন ৰিয়েকশ্যন নেক্সট হাফমেন ব্ৰমাইড ৰিয়েকশ্যন হাফমেন ব্ৰমাইড আৰু এইটো ৰিয়েকশ্যন কি কৰাৰ কাৰণে ইউজ কৰা হয় এমাইন প্ৰাইমাৰী মানে 1 ডিগ্ৰী এমাইন প্ৰডিউচৰ কাৰণে আমাৰ এইটো ৰিয়েকশ্যন প্ৰডিউচ কৰা হয় চোৱা কি লিখা আছে এমাইড ৰিয়েক্ট উইথ ব্ৰমাইড ন ছডিয়াম হাইড্ৰক্সাইড টু ফৰ্ম কিয় প্ৰাইমাৰী এমাইন মই কৈছো প্ৰাইমাৰী এমাইন ইন 1 কাৰ্বন লেছ আৰু এইটো হ'ব আমাৰ এক্সাম্পল যেনেকে মই এটা এক্সাম্পল লৈছো এমাইনৰ কাৰণে যেনে এক্সাম্পল লৈছো CH3 CON3 হয় এচিড এমাইন এইটো হয় নাই তাৰপিছত কি মই লৈছো কি ব্ৰমিন হয় নাই তাৰপিছত নেক্সট কি ল'ব লাগিব আমাৰ ছডিয়াম হাইড্ৰক্সাইড বেছ ল'ব লাগিব ন ছডিয়াম হাইড্ৰক্সাইড ন ছডিয়াম হাইড্ৰক্সাইড কৈছে নে নাই ব্ৰমাইড আৰু কি লাগিব ছডিয়াম হাইড্ৰক্সাইড তো ফৰ্ম কি হৈ যাব আমাৰ বুলি কৈছে আমাৰ কি ফৰ্ম হৈ যায় প্ৰাইমাৰী এমাইন মানে কিমান এই ইয়াৰ লগত কি হৈ যাব আমাৰ এইখিনি বস্তু কি হৈ যাব ডিলেড হৈ যাব ভাবি লয় এইখিনি বস্তু গুচি যাব ডিলেড আহি যাব তেনেহ'লে কিমান CH3 কি থাকিব NH2 এইটো হৈ যাব আনচাৰ ন CH2 NH2 এইটো মই আৰু এটা এক্সাম্পল লৈছো এক্সাম্পল CH3 CH2 CONH NH2 সেম কণ্ডিশ্যন মই ইউজ কৰিছো আগৰ নিচিনাকে সেম কণ্ডিশ্যন কি দিব লাগিব ব্ৰমিন নেক্সট প্লাছ কি দিব লাগিব আমাৰ ছডিয়াম হাইড্ৰক্সাইড কি হৈ যাব আমাৰ প্ৰাইমাৰী এমাইন তো কি হৈ যাব এইখিনি বস্তু কি হৈ যাব ডিলেট ভাবি লওঁ এইখিনি বস্তু গুচি যাব থাকিব কিমান CH3 তাৰ কি হ'ব আমাৰ CH2
নেক্সট কিমান আহি যাব NH2 এইটো হ'ব আমাৰ প্ৰডাক্ট এইটো হয় আমাৰ হাফমেন ব্ৰমাইড ৰিয়েকশ্যন নেক্সট ৰিয়েকশ্যন চোৱা এইটো কি দি আছে আমাৰ চেণ্ডমেয়াৰ ৰিয়েকশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় কি কৰিব কাৰণে আমাৰ বেঞ্জিন দিগত যদি আমাৰ ক্লৰিন এড কৰিব লাগে তেতিয়া আমাৰ চেণ্ডমেয়াৰ ৰিয়েকশ্যন লাগে আৰু কি আছে এৰাইল ডাইজনিয়াম মানে কি NH2Cl সেইটো কয় ডাইজনিয়াম বুলি কয় ডাইজনিয়াম সল্ট ৰিয়েক্ট উইথ কি আছে কিউপ্ৰাছ ক্লৰাইড CuCl কিউপ্ৰাছ ব্ৰমাইড আৰু কিউপ্ৰাছ চাইনাইড টু ফৰ্ম এ এৰাইল হেলাইড অৰ এৰাইল নাইট্ৰাইট হ'ব বুজিছে নে তো এইটো চোৱা মই এটা বেঞ্জিন লৈছো চেম এক্সাম্পল মই এটা আকৌ লৈছো এইটো হয় নাই এইটো এক্সাম্পল এই তলৰ এক্সাম্পলটোৱে ইয়াৰ লগত কি হ'ব NH2Cl হয় নাই NH2Cl টো মাইনাছ হয় এইটো প্লাছ হয় আৰু এইটো মাইনাছ এইটো প্লাছ হয় তো ৰিয়েকশ্যন কৰিব কেনেকে ৰিয়েকশ্যন কি দিব লাগিব ৰিয়েকশ্যনটোৰ লগত আমাৰ দিব লাগে কি সাপোজ কিউপ্ৰাছ ক্লৰাইড দিছা এটা দিলেই হ'ব যিকোনো তাৰপিছত কি দিব লাগে আমাৰ কিউপ্ৰাছ ক্লৰাইড দিলে আমাৰ কি হৈ যাব এইটো ৰিয়েকশ্যনটো আমাৰ এই ক্লৰিনটো ইয়াত আহি যাব এই গোটেইখিনি গুচি যাব তো কি হৈ যাব বেঞ্জিন মানে হেলো বেঞ্জিন না ক্লোৰো বেঞ্জিন হৈ যাব কি হৈ যাব আমাৰ ক্লোৰো বেঞ্জিন হৈ যাব তো ইয়াত হৈ যাব আমাৰ Cl এইটো হ'ব আমাৰ আনসাৰ হ'ব এইটো হ'ব আমাৰ কি চেণ্ডমেয়াৰ ৰিয়েকশ্যন বহুত ইম্পৰ্টেণ্ট ৰিয়েকশ্যন হয় নেক্সট চোৱা কি আছে আমাৰ গাটাৰমেন ৰিয়েকশ্যন তো গাটাৰমেন ৰিয়েকশ্যনটো কি হয় চোৱা আগৰটো নিচিনাকে চেণ্ডমেয়াৰৰ নিচিনাকে এইটো হয় চেম ৰিয়েকশ্যন তো এৰাইল ডাইজনিয়াম সল্ট ৰিয়েক্ট উইথ কি HCl or HBr in presence of a copper powder no from a aryl halide চেম ৰিয়েকশ্যন আগৰ নিচিনাকে তো মই এক্সাম্পল আগৰটো নিশ্চয় বেঞ্জিন লৈ ললো তাৰপিছত কি আছে NH2Cl প্লাছ কি দিব কৈছে এবাৰ HCl নহলে HBr ল'ব লাগে ইন প্ৰেজেন্স অফ কপাৰ পাউডাৰ কি দিব লাগিব কপাৰ পাউডাৰ দিব লাগে এইটো হ'ব কপাৰ পাউডাৰ না Cu কপাৰ পাউডাৰ মানে Cu কপাৰ পাউডাৰ দিব লাগিব হ'ব তো ৰিয়েকশ্যনটো কি হৈ যাব আমাৰ আগৰ নিচিনাকে ক্ল'ৰবেঞ্জিন হৈ যাব নেক্সট হৈ যাব আমাৰ ক্ল'ৰবেঞ্জিন এইটো হ'ব আমাৰ আনসাৰ হ'ব এইটো হয় গাটাৰমেন ৰিয়েকশ্যন নেক্সট হয় ইটৰ ৰিয়েকশ্যন এইটো বহুত ইম্পৰ্টেণ্ট ৰিয়েকশ্যন হয় ইটৰ ৰিয়েকশ্যনটো কনভাৰ্চনৰ কাৰণে বহুত ইম্পৰ্টেণ্ট ইটৰ ৰিয়েকশ্যনটো কি হৈছে ধৰা টলুইন ইজ অক্সিডাইজ টলুইন কি হ'ব অক্সিডাইজ হৈ যায় টু ফৰ্ম বাই ক্ৰমাইল ক্লৰাইড টু ফৰ্ম বেঞ্জিলডিহাইড কি ফৰ্ম হ'ব লাগে এলডিহাইড বনাব লাগে বেঞ্জিলডিহাইড কিন্তু ক'ৰ পৰা বনাম টলুইন মানে কি আকৌ সেইটো জানিব লাগিব মানে টলুইন মানে কেতিয়া হয় যেতিয়া বেঞ্জিনৰ লগত CH3 থাকে বেঞ্জিনৰ লগত কি থাকিব লাগিব CH3 হয় নাই বেঞ্জিনৰ লগত কি থাকিব লাগিব CH3 তো কি হৈ যাব আমাৰ ৰিয়েকশ্যন দিছো মই কি দিব লাগিব কি দিব কৈছে ক্ৰমাইল ক্লৰাইড মানে CrO2Cl2 হয় নাই আৰু এটা লগত কি সল্ট দিব লাগে এটা নন পোলাৰ সল্ট এইটো কি হয় কাৰ্বন সালফাইড হ'ব নে কাৰ্বন কি হ'ব সালফাইড আৰু নহলে এইটো CCl4 দিব পাৰা CCl4 এনেকে দিলেও হ'ব তো নন পোলাৰ হ'ব লাগে মানে কি দিবা তেনেহলে CS দিলে হ'ব নহলে CS2 দিলে হ'ব নহলে CCl4 দিব লাগে নন পোলাৰ এটা হ'ব লাগে সল্টটো তো ৰিয়েকশ্যন কৰিলে কি হৈ যাব ৰিয়েকশ্যনটো আমাৰ এলডিহাইড হৈ যাব এইটো কি হৈ যাব আমাৰ এইটো কি অক্সিডাইজিং এজেন্ট তো কি হ'ব ইয়াত অক্সিজেন এড কৰি দিব এইটো কি হৈ যাব আমাৰ অক্সিজেন এড কৰি দিব ইয়াৰ লগত তো CHO এলডিহাইড হৈ যাব এইটো আমাৰ ৰিয়েকশ্যন হ'ব এইটো হয় আমাৰ সিম্পল ৰিয়েকশ্যন এইটো কাৰ ৰিয়েকশ্যন আছে ইটৰ ৰিয়েকশ্যন হ'ব এটা কথা আকৌ যদি মই ইয়াৰ লগত এইটো বেঞ্জিনৰ লগত এইটো এক্সট্ৰা ৰিয়েকশ্যন আৰু এক্সট্ৰা হ'ব এক্সট্ৰা মই ইয়াৰ লগত যদি আমি ষ্ট্ৰং অক্সিডাইজিং এজেন্ট দিছো আৰু এইটো কি হয় উইক অক্সিডাইজিং এজেন্ট মই যদি ষ্ট্ৰং দিওঁ যেনেকে KMnO4 দিওঁ KMnO4 দিওঁ হয় না এচিডিক তেতিয়া কি হৈ যাব ইয়াত CH3 এইটো কি হৈ যাব এইটো কাৰ্বক্সিলিক এচিড কনভাৰ্ট হৈ যাব তো কেঞ্চাৰ কি হৈ যাব এইটো এক্সট্ৰা ৰিয়েকশ্যন আৰু এইটো কি হৈ যাব COOH হৈ যাব হ'ব যদি মই ইয়াত KMnO4 ষ্ট্ৰং অক্সিডাইজিং এজেন্ট দিওঁ তেনেহ'লে কাৰ্বক্সিলিক এচিড হৈ যায় হ'ব নেক্সট এইটোৱে লাষ্ট তো ইমানখিনি আছিল যিমানখিনি ইম্পৰ্টেণ্ট আমাৰ ৰিয়েকশ্যন আছিল নেমিং ৰিয়েকশ্যন গোটেইকেইটা বহিছো আৰু ইয়াৰ পৰা কেইটামান ৰিয়েকশ্যন আহিবই কনফাৰ্মেশ্যন কাৰণ নেমিং ৰিয়েকশ্যনটো বাদ নাযায় তো ইয়াৰ পৰা তোমালোকৰ যদি নাহে কনভাৰ্চনটো আহিবই যিকোনো কুৱেশ্যন পাবাই এটা হয় নাই তো বহুত ইম্পৰ্টেণ্ট টপিক তোমালোকৰ কাৰণে বনাইছো তো ভিডিঅ'টো বেছিকৈ তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা ধন্যবাদ